যোৰহাট জিলাৰ উত্তৰ পশ্চিম প্ৰান্তৰ নামনি মালৌখাট জুৰীয়া নামঘৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় শ্ৰী শ্ৰী মাধৱদেৱৰ 538 সংখ্যক জন্ম জয়ন্তী। উল্লেখযোগ্য যে নামনি মালৌখাট সূৰুযমুখী যুৱ সংঘৰ উদ্যোগত আৰু নাৰায়ণজ্যোতি প্ৰাথমিক শাখা আৰু গোবিন্দ প্ৰাথমিক শাখাৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানত প্ৰথমে বন্তি প্ৰজ্বলন, গছপুলি ৰোপণ, ধৰ্মধ্বজা উত্তোলন আৰু নাম প্ৰসংগ অনুষ্ঠিত হয়। এই ধৰণে উশৃংখল কিছুমান পৰিৱেশৰ সৃষ্টি হৈছে। এনে প্ৰেক্ষাপটত আমি সকলোৱে দুজনা গুৰুক আমি স্মৰি তেখেতসকলৰ যি সৃষ্টি সেই সৃষ্টি আমি বহলভাৱে প্ৰচাৰ আৰু প্ৰসাৰ আমি কৰিব লাগিব। দুজনা গুৰুৰ সৃষ্টিক আওকাণ কৰি কেতিয়াও আমি চলিব নোৱাৰোঁ। দুইজনা গুৰুৰ সৃষ্টি আমি নিজৰ মনত, নিজৰ হৃদয়ত, নিজৰ অন্তৰত লৈ আমি আগবাঢ়ি যাব লাগিব। বিশেষকৈ আমাৰ উঠি অহা প্ৰজন্ম তেওঁলোকে যাতে ভৱিষ্যতৰ দিনত এক শৃংখলিত জীৱন, শৃংখলিত সমাজ আগবঢ়াই লৈ যাব পাৰে, তাৰ বাবে আমি দুইজনা গুৰুৰ সৃষ্টি যিমানখিনিলৈকে পাৰোঁ আমি প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আমি বিশেষ পদক্ষেপ গ্ৰহণ কৰিব লাগিব। আজি পবিত্ৰ দিনটো মই দুয়োজনা গুৰুকে মোৰ তৰফৰ পৰা শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। ইয়াৰ পাছতে স্থানীয় শিশুসকলৰ মাজত মইনামেল আৰু ছাত্ৰ ছাত্ৰীৰ মাজত মাধৱদেৱৰ জীৱনৰ ওপৰত বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিজয়ী প্ৰতিযোগীসকলক পুৰস্কৃত কৰে উদ্যোক্তাসকলে। এই বছৰ দৰে এই বছৰ আমাৰ নামনি মালৌখাট সূৰুযমুখী যুৱ সংঘৰ উদ্যোগত নাৰায়ণজ্যোতি প্ৰাথমিক শাখা আৰু গোবিন্দ প্ৰাথমিক শাখাৰ সহযোগত আমি শ্ৰী শ্ৰী মাধৱদেৱৰ 538 সংখ্যক জন্ম জয়ন্তী ভাগ আমি উদযাপন কৰিছোঁ। এই কাৰ্যসূচীত আমি পুৱাৰ পৰা এতিয়ালৈকে আমাৰ কাৰ্যসূচী চলি আছে। পুৱাৰ পতাকা উত্তোলনৰ পাছতেই আমি নাম প্ৰসংগ হ'ল। নাম প্ৰসংগৰ পাছতেই শিশুসকলৰ মাজত মইনামেল অনুষ্ঠিত হ'ল। তাৰপিছত গুৰুজনাৰ জীৱনীৰ ওপৰত বক্তৃতা প্ৰতিযোগিতা। তাৰ পাছতে এই বছৰ আমাৰ নামনি মালৌখাট গগৈ গাঁৱৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে, তেখেতলোকক আমি সকলো তিনিওটা অনুষ্ঠানৰ তৰফৰ পৰা আমি অভিনন্দন জ্ঞাপন কৰিলোঁ। আৰু আমাৰ এই অনুষ্ঠানত আমাৰ স্থানীয় বিধায়ক মহোদয় উপস্থিত আছিলেহি, স্থানীয় পঞ্চায়তৰ সভাপতি মহোদয় উপস্থিত আছিল। লগতে আমি এই অনুষ্ঠানত বিশেষভাৱে ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিবৰ বাবে মালৌখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰীযুত কুশল কুমাৰ পাচনি ছাৰক আমি নিমন্ত্ৰণ জনাইছিলোঁ। তেখেতে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি বহুমূলীয়া বক্তব্য আগবঢ়াইছে। আৰু লগতে আমাৰ সকলো ৰাইজে ইয়াতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে খোল বাদ্য পৰিৱেশন কৰিছে, আইমাতৃসকলেও হৰিনাম দিহানাম পৰিৱেশন কৰিছে। তেনেধৰণে এটা খুব আনন্দমুখৰ পৰিৱেশে আজি অনুষ্ঠানটোৰ আমাৰ আটাইকেইটা অনুষ্ঠান অনুষ্ঠিত হৈ আহি আছে। গতিকে মই আমাৰ উদ্যোক্তাসকলৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজক আমি শ্ৰী শ্ৰী মাধৱদেৱৰ এই আৱিৰ্ভাৱ মহোৎসৱৰ ওলগ জনাইছোঁ। ইফালে অৱসৰপ্ৰাপ্ত অধ্যক্ষ কুশল কুমাৰ পাচনিয়ে মহাপুৰুষগৰাকীৰ জীৱন আৰু আদৰ্শৰ ওপৰত আৰু কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে বহুমূলীয়া ভাষণ প্ৰদান কৰে। আনহাতে জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ গাঁৱৰ 15গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰে। অনুষ্ঠানটোৰ আঁত ধৰে স্থানীয় বসন্ত গগৈ আৰু পবিত্ৰ গগৈয়ে। নামনি মালৌখাটৰ সূৰুযমুখী যুৱ সংঘৰ আৰু নাৰায়ণজ্যোতি প্ৰাথমিক শাখাৰ আৰু গোবিন্দ প্ৰাথমিক শাখাৰ তিনিওটা অনুষ্ঠানে একত্ৰিতভাৱে বিগত বৰ্ষৰ দৰে এই অনুষ্ঠানবিলাক অনুষ্ঠিত কৰি আহিছে। সফলভাৱে আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। বিভিন্ন প্ৰান্তৰ পৰা নিমন্ত্ৰিত অতিথিসকল আহিছিলে। সেইসকল অতিথি আমাৰ মাজত উপস্থিত আছিলেহি আৰু বহুমূলীয়া তেখেতলোকে বক্তব্য ৰাখিছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলো উপকৃত হৈছে তেখেতলোকৰ বক্তব্য শুনি। আৰু আমাৰ ভকত বৈষ্ণৱসকলেও নিজৰ যিবিলাক ধৰ্মীয় অনুষ্ঠান সেইবিলাক পৰিৱেশন কৰিছে। আমি তেখেতলোককো আমাৰ ফালৰ পৰা আৰু ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। উল্লেখযোগ্য যে গায়ন বায়ন আৰু দিহানামৰ মনোমোহা পৰিৱেশনে মুখৰিত কৰি তোলা অনুষ্ঠানত টিয়ক সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক বিকাশ শইকীয়া, মালৌখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কুশল কুমাৰ পাচনি, পঞ্চায়তৰ সভাপতি মনোৰঞ্জন গগৈ সহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু পঞ্চায়তৰ প্ৰতিনিধিসকলক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।